ৰঙিয়াৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰঙিয়া মহাবিদ্যালয়ত আজিৰ পৰা 5 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে বাৰ্ষিক মহাবিদ্যালয় সপ্তাহ সমাৰোহ। আজি পুৱা মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে। ইয়াৰ পিছতে ৰঙিয়া নগৰৰ মাজেৰে ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়। উক্ত সাংস্কৃতিক শোভাযাত্ৰাত ছাত্ৰ-ছাত্ৰীসকলে পৰম্পৰাগত সাজপাৰ পৰিধান কৰি বিহু নৃত্য, তিৱা নৃত্য, কাৰ্বি নৃত্য, জিকিৰ জাৰি যৌতুক প্ৰথাৰ লগতে বিভিন্ন জনজাতীয় আৰু জনগোষ্ঠীয় পৰম্পৰা প্ৰদৰ্শন কৰে। শোভাযাত্ৰাত মহাবিদ্যালয়ৰ NCC আৰু NSS গোটৰ কেডাৰসকলে অংশগ্ৰহণ কৰে। যিটো আমাৰ সাংস্কৃতিক শোভাযাত্ৰা তো বহুত ভালদৰে চলি আছে। আটাইখিনি ছাত্ৰ-ছাত্ৰীৰ সহযোগ পাইছোঁ, আমাৰ থানাৰ সহযোগ পাইছোঁ, ভাল লাগিছে। তো সেনেকৈ মানে চলি আছে শোভাযাত্ৰাটো। এতিয়া বহুতখিনি মানে আমি আগবাঢ়িলোঁ, এতিয়া আমি কলেজৰ অভিমুখে যাই আছোঁ। তো ভাল লাগিছে আমাৰ। আপোনালোক আহিলে, আমাৰ সংবাদ মাধ্যম আহিছে, তেওঁলোককো ধন্যবাদ জনাইছোঁ। তেওঁলোকে মানে সঁহাৰি জনাইছে, আমাৰ ভাল লাগিছে। গোটেইখিনি ষ্টুডেণ্টৰো বহুতখিনি পাইছোঁ, ধন্যবাদ। আজি কাৰ্যসূচীটো আমি সাংস্কৃতিক শোভাযাত্ৰা ৰঙিয়া কলেজৰ পৰা আমি আৱশ্যক হৈ ৰঙিয়া পুলিন হৈ আমি এতিয়া কলেজলৈ যাম আৰু 5 দিনীয়া কাৰ্যসূচী লোৱা হৈছে। 6 তাৰিখৰ পৰা 10 তাৰিখলৈ, 10 তাৰিখে সাংস্কৃতিক হ'ব শোভাযাত্ৰা। আপোনাৰ তাতে হেৰি আছে, কি দিছিলা আপোনাৰ হেৰি আছিল মানে এটা হেৰি আহিব, মানে হেৰি বঁটা প্ৰাপক ৰাষ্ট্ৰপতি বঁটা প্ৰাপক পাইছে অৰণ্য মানৱ যাদৱ পায়েং উপস্থিত থাকিব 10 তাৰিখে। আৰু এনেকৈ আমি খেল ধেমালি কৰি আজি 5ম দিনা সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰা হৈছে। এনেকৈ আমি 5 দিনীয়া কাৰ্যসূচী ভালদৰে চলি নিম বুলি। ৰঙিয়াৰ পৰা শামছুল হকৰ ৰিপৰ্ট, এনিবাৰত 24। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনিভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।